ঈশ্বৰ ধাৰ্মিক মানে আমি কি বুজি পাওঁ? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় থিছলনিকিয়া নামৰ পুস্তকখন। যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটোলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। থিছলনিকিয়া বিশ্বাসীসকলে ভাবিছিল যে তেওঁলোকে মহাক্লেশৰ যুগত প্ৰৱেশ কৰিছে, কিন্তু এই কথা যে সঁচা নহয় তাকে বুজাবলৈ পাচনি পৌলে এই দ্বিতীয় থিছলনিকিয়া পত্ৰখন লিখিছিল। পৌলে চিল আৰু তিমথিয়ৰ নাম দুটা অভিবাদনত অন্তৰ্ভুক্ত কৰিছে। তেওঁলোক তিনিওজনেই শুভবাৰ্তাৰ স্বাৰ্থত বহুতো কষ্ট সহ্য কৰিব লগা হৈছিল। পৌল আৰু চিল ফিলিপিৰ কাৰাগাৰত বন্দী হৈ থাকিব লগা হৈছিল। পৌল, চিল আৰু তিমথিয় তিনিও একেলগে থিছলনিকিলৈ গৈছিল আৰু পাছত পৌলে তেওঁলোকক এৰি যাবলগীয়া হৈছিল। পাছত পৌলে তেওঁলোকক কৰিন্থত লগ পায়। সেই সময়তে পৌলে থিছলনিকিয়া সকললৈ তেওঁৰ প্ৰথম পত্ৰখন লিখিছিল। তেওঁ তাত থকাৰ পৰাই উত্থাপন হোৱা কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ। অনুগ্ৰহ আৰু শান্তি খ্ৰীষ্টৰ শুভবাৰ্তাৰ দুটা গুৰুত্বপূৰ্ণ শব্দ। অনুগ্ৰহটো আহে প্ৰথমতে যেতিয়া কোনো এজন লোক হেৰুৱা পাপী হিচাপে ঈশ্বৰৰ ওচৰলৈ আহে। তেওঁৰ লগত একোৱেই লৈ আনিব নোৱাৰে। তেওঁ উদং হাতে আহে আৰু ঈশ্বৰৰ পৰা সকলো লাভ কৰে আৰু তেতিয়া তেওঁ ঈশ্বৰৰ অনুগ্ৰহ অনুভৱ কৰে। তেওঁ আমাক বিনামূল্যে পৰিত্ৰাণ আগবঢ়ায়। ঈশ্বৰৰ দান হৈছে অনন্ত জীৱন। উপহাৰ এটা লাভ কৰিবৰ বাবে আমি একো কাম কৰিব নালাগে, আৰু যদিহে কৰোঁ তেন্তে সেইটো উপহাৰ হৈ নাথাকে, সেইটো আমি উপাৰ্জন কৰা বস্তু হৈ পৰে। ই এটা দৰমহাৰ নিচিনা হৈ পৰে। পৰিত্ৰাণ হৈছে ঈশ্বৰে আমাৰ দৰে এজন হেৰুৱা নৰকমুখী পাপীক প্ৰভু যীশুৰ যোগেৰে অনন্ত জীৱন আগবঢ়োৱা কাৰ্য। সেইটোৱে হৈছে অনুগ্ৰহ। তাৰ পাছতেই আহে শান্তি, ঈশ্বৰৰ অনুগ্ৰহৰ অভিজ্ঞতা লাভ কৰাৰ পাছত। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ ২য় পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম। বাইবেলৰ পৰা পঢ়ি দিছোঁ, শুনি যাবচোন। ২য় পদ। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। অনুগ্ৰহ আৰু শান্তি, এই দুয়োটা শব্দ খ্ৰীষ্টৰ শুভবাৰ্তাৰ দুটা অতি গুৰুত্বপূৰ্ণ শব্দ। প্ৰথমতে আহে অনুগ্ৰহ, ঈশ্বৰৰ অনুগ্ৰহ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি পিতৃ ঈশ্বৰৰ অনুগ্ৰহৰ সোৱাদ লাভ কৰিছে, আপুনি পৰিত্ৰাণ লাভ কৰিছে, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। ইফিচিয়া ২ অধ্যায় ৮ আৰু ৯ পদ। আমি প্ৰভু যীশুৰ ওচৰলৈ যেতিয়া আহোঁ, আমি আহোঁ এজন হেৰাই থকা আশাহীন পাপীস্বৰূপে। লগত আমি একো নানো, কাৰণ ঈশ্বৰক দিব পৰা আমাৰ একো নাই। কিন্তু আমি যীশুখ্ৰীষ্টক গ্ৰহণ কৰি তেওঁতেই পৰিত্ৰাণ লাভ কৰোঁ, উপচি পৰা আত্মিক আশীৰ্বাদ লাভ কৰোঁ। এয়েই অনুগ্ৰহ। অৰ্থাৎ আমি পোৱাৰ উপযুক্ত নোহোৱা সত্ত্বেও, বৰং শাস্তি পোৱাৰ উপযুক্ত হোৱা সত্ত্বেও যদি আমি আশীৰ্বাদহে পাওঁ, তেনেহ'লে সেয়েই অনুগ্ৰহ। ঈশ্বৰে আমাক দান কৰে অনন্ত জীৱন। এয়া ঈশ্বৰৰ দান, উপহাৰ। আমি দান বা উপহাৰ অৰ্জন কৰিব নোৱাৰোঁ। যদিহে আমি কোনো দান বা উপহাৰ অৰ্জন কৰিবলৈ পৰিশ্ৰম কৰোঁ, তেনেহ'লে সেইটো আৰু দান বা উপহাৰ হৈ নাথাকিব। সেইটো হ'ব পাৰিশ্ৰমিক।
দৰমহা বা মজুৰি। প্ৰিয় শ্ৰোতা, আপুনি ছানডে স্কুললৈ নিয়মীয়াভাৱে যোৱা ভাল ল'ৰা বুলি ঈশ্বৰে পিঠিত চপৰিয়াই প্ৰশংসা কৰা নাই, বা আমি খুব সৎ, ধাৰ্মিক, পৰিষ্কাৰ মানুহ বুলিও ঈশ্বৰে প্ৰশংসা কৰা নাই। আচলতে পৰিত্ৰাণ হৈছে আমাৰ দৰে হেৰাই থকা, নৰক যোৱাৰ উপযুক্ত পাপী লোকলৈ আগবঢ়োৱা অনন্ত জীৱন, যদিহে আমি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ। এয়েই হৈছে অনুগ্ৰহ, শান্তি। যদিহে আমি ঈশ্বৰৰ অনুগ্ৰহৰ অভিজ্ঞতা পাইছোঁ, অৰ্থাৎ প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিছোঁ, তেনেহ'লে আমি ঈশ্বৰৰ পৰা শান্তিও লাভ কৰিছোঁ। শান্তি হৈছে এই পৃথিৱীৰ ভিতৰত আটাইতকৈ কোমল গাৰু, যি গাৰুত মূৰ থৈ আমি নিশা অতি শান্তিৰে টোপনি মাৰিব পাৰোঁ। এই শান্তি কেতিয়া আহে জানেনে প্ৰিয় শ্ৰোতা? যেতিয়া আমি এই কথা নিশ্চিতভাৱে গম পাওঁ যে আমাৰ সকলো পাপ ক্ষমা কৰা হৈ গ'ল, তেতিয়াই আমি এই শান্তি উপভোগ কৰিব পাৰোঁ। কোনো মনোবৈজ্ঞানিক ব্যায়ামৰ দ্বাৰা শান্তি নাহে, মনোবিজ্ঞানী নাইবা মানসিক চিকিৎসকৰ উপদেশৰ যোগেদিও শান্তি নাহে, কিন্তু ই আহে স্বৰ্গীয় উৎসৰ পৰা, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা। ই আচলতে জাগতিক উৎসৰ পৰা উৎপন্ন নহয়, ঈশ্বৰৰ পৰা আহিব লাগে। যদিহে এই শান্তি আপোনাৰ লগত নাই, তেনেহ'লে আপুনিও লাভ কৰিব পাৰে, কাৰণ খ্ৰীষ্টক পৰিত্ৰাতাৰূপে গ্ৰহণ কৰা প্ৰতিজন মানুহকেই এই বিশেষ দান ঈশ্বৰে দিয়ে। এতিয়া ৩ নম্বৰ পদটো পঢ়িম। হে ভাইবিলাক, তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ দিয়া আমাৰ কৰ্তব্য, আৰু এয়ে উপযুক্ত কাৰ্য, কিয়নো তোমালোকৰ বিশ্বাস অতিশয়ৰূপে বাঢ়ি বাঢ়ি গৈছে, আৰু এজন এজনকৈ তোমালোক সকলোৰে প্ৰেম পৰস্পৰৰ প্ৰতি উপচি পৰিছে। হে ভাইবিলাক। পাচনি পৌলে থিছালনিকিত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলক ভাই বুলি সম্বোধন কৰিছে। এই কথাটো আমি সুবিধা বুজি প্ৰায়েই উল্লেখ কৰি আহিছোঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকল ভাই ভাই। কেতিয়াবা আমি বন্ধুত্বপূৰ্ণ ভাৱ বুজাবলৈ ভাই ভাই শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰকৃততেই ভাই ভাই। একেজন পিতৃৰ সন্তান মানে ভাই ভাই। খ্ৰীষ্টীয় বিশ্বাসী লোকসকল একেজন পিতৃৰ সন্তান, আৰু সেই পিতৃ হৈছে স্বয়ং ঈশ্বৰ। যিকোনো লোকেই যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগেই পৰিত্ৰাণ লাভ কৰে, আৰু পবিত্ৰ আত্মাৰ যোগেদি আত্মিকভাৱে নতুন জন্ম লাভ কৰে। লগে লগে তেওঁ হৈ পৰে ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ পৰিয়ালৰ লোক। গতিকে আন আন খ্ৰীষ্টীয় বিশ্বাসীসকল হৈ পৰে তেওঁৰ ভাই। এই কথাটো আমি সকলোৱে মনত ৰাখিলে আমাৰ মাজত মিলাপ্ৰীতি, ঐক্যৰ ভাৱ অধিক দৃঢ় হ'লহেঁতেন, আমাৰ সহভাগিতা অধিক মধুৰ হ'লহেঁতেন। তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ দিয়া আমাৰ কৰ্তব্য। পাচনি পৌলে প্ৰাৰ্থনা কালত বহুতো লোকৰ কথা মনত পেলাই ঈশ্বৰক ধন্যবাদ দিছিল। তেওঁ অনেক ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিছিল আৰু খ্ৰীষ্টীয় মণ্ডলী স্থাপন কৰিছিল। এই বিভিন্ন ঠাইৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কথা মনত পেলাই প্ৰাৰ্থনা কৰিছিল। তেওঁ থিছালনিকিত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণেও ঈশ্বৰক ধন্যবাদ দিছিল, সদায়। তেনেদৰে ধন্যবাদ দিয়াটো তেওঁ কৰ্তব্য বুলি ধৰিছিল, আৰু এয়ে উপযুক্ত কাৰ্য। থিছালনিকীয়া বিশ্বাসীসকলক পৌলে ভাল পাইছিল, কাৰণ তেওঁৰ পৰিচৰ্যাৰ যোগেদি তেওঁলোক খ্ৰীষ্টলৈ আহিছিল। কিন্তু সেই বুলিয়েই তেওঁলোকৰ কথা মনত পেলাই তেওঁ ধন্যবাদ দিছিল এনে নহয়। তেওঁ কৈছে তেওঁলোকৰ কাৰণে ধন্যবাদ দিয়াটো উপযুক্ত কাৰ্য, অৰ্থাৎ তেওঁলোকৰ কাৰণে ধন্যবাদ দিয়াৰ যথেষ্ট স্থল আছিল। তেওঁলোকৰ জীৱন এনেকুৱা আছিল যে তেওঁলোকৰ বাবে ধন্যবাদ দিব পাৰিছিল পাচনি পৌলে। কিয়নো তোমালোকৰ বিশ্বাস অতিশয়ৰূপে বাঢ়ি বাঢ়ি গৈছে। পৰিত্ৰাণ লাভ কৰিবলৈ বাৰু কিমান বিশ্বাসৰ প্ৰয়োজন? আচলতে আমি বিশ্বাস জুখিব নোৱাৰোঁ। বিশ্বাসৰ পৰিমাণ আমি ওজন জোখাৰ দৰে জুখিব নোৱাৰোঁ। কিন্তু আমি যদি বিশ্বাস কৰোঁ যে আমি পাপী আৰু আমাৰ নিজকে উদ্ধাৰ কৰাৰ ক্ষমতা নাই, আমি যদি বিশ্বাস কৰোঁ যে প্ৰভু যীশুৱে আমাৰ সকলো পাপৰ শাস্তি নিজে গা পাতি ল'লে ক্ৰুচৰ ওপৰত, আৰু আমাৰ হৈ আমাৰ পাবলগীয়া শাস্তি বহন কৰিলে, আৰু তেওঁৱেই আমাৰ ত্ৰাণকৰ্তা, আৰু সেই কথা বিশ্বাস কৰি যদি তেওঁকেই আমি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমাৰ হৃদয়লৈ তেওঁক আহ্বান কৰোঁ, তেনেহ'লে আমি পৰিত্ৰাণ লাভ কৰোঁ। এনেদৰে বিশ্বাস কৰি প্ৰভু যীশুত ভৰসা কৰা সকলো লোকেই পৰিত্ৰাণ পায়।
কিন্তু পৰিত্ৰাণ পোৱাৰ পাছত খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱন ধাৰণ কৰি যাবলৈও আমাক বিশ্বাসৰ প্ৰয়োজন। জীৱনৰ প্ৰতিটো খোজতেই আমি আমাৰ প্ৰভুক ভৰসা কৰি চলিবলৈ শিকিব লাগে। আমি প্ৰভুক ভৰসা কৰিব পাৰোঁ যদিহে প্ৰভুত আমাৰ বিশ্বাস থাকে। এই ক্ষেত্ৰত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত অলপ তাৰতম্য থাকিব পাৰে। কিছুমান খ্ৰীষ্টীয় বিশ্বাসীয়ে সৰু বৰ সকলো কথাতেই ঈশ্বৰক ভৰসা কৰি চলিব পৰা হয়, কাৰণ তেওঁলোকৰ বিশ্বাস দিনে দিনে বাঢ়ি থাকে। আচলতে আমি যিমানেই ঈশ্বৰত ভৰসা কৰি তেওঁতেই বিশ্বাস কৰি চলোঁ, সিমানেই আমাৰ বিশ্বাস বাঢ়ি যায়। কাৰণ ঈশ্বৰে সদায় আমাৰ বিশ্বাস সফল কৰে, গতিকে আমাৰ বিশ্বাস দৃঢ় হয়। কিন্তু আমি ঈশ্বৰত ভৰসা কৰি চলিবলৈ নিশিকিলে আমাৰ বিশ্বাসো নাবাঢ়ে। যদি আমাৰ বিশ্বাস নাবাঢ়ে, আমি সৰু সৰু কথাকে লৈ ভয় কৰি থাকোঁ। জীৱনৰ সৰু সৰু সমস্যাই আমাক জুৰুলা কৰিব ধৰে। থিছলনিকীয়া বিশ্বাসীসকলৰ বিশ্বাস কিন্তু অতিশয়ৰূপে বৃদ্ধি পাইছিল। বিশ্বাস বাঢ়ি বাঢ়ি গৈছিল। আৰু এজন এজনকৈ তোমালোক সকলোৰে প্ৰেম পৰস্পৰৰ প্ৰতি উপচি পৰিছে। থিছলনিকীয়া বিশ্বাসীসকলে পৰস্পৰে পৰস্পৰৰ প্ৰতি প্ৰেমত উপচি পৰিছিল। ইয়াত পাচনি পৌলে প্ৰেমৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছৰ পদটো অৰ্থাৎ 4 নম্বৰ পদটোত তেওঁ উল্লেখ কৰিছে ধৈৰ্য আৰু বিশ্বাসৰ কথা। এই তিনিটা শব্দ পাচনি পৌলে একেলগে ব্যৱহাৰ কৰা আমি পাই আহিছোঁ প্ৰথম থিছলনিকীয়া পুস্তকতো। এই শব্দ তিনিটা বিমূৰ্ত শব্দ, অৰ্থাৎ এইকেইটা আমি হাতেৰে স্পৰ্শ কৰিব পৰা বিধৰ বস্তু নহয়। আমি জুখি চাব নোৱাৰোঁ, গণি চাব নোৱাৰোঁ। কিন্তু এই বিমূৰ্ত শব্দকেইটাক আমি মূৰ্ত কৰি তুলিব পাৰিব লাগিব। আমাৰ দৈনন্দিন জীৱনৰ খোজত এই শব্দকেইটা প্ৰকাশ পাই উঠিব লাগিব। এইটো আকৌ বিশ্বাসৰেই কাৰ্য। এই বিশ্বাসৰ কাৰ্যৰ কথাকে পাচনি পৌলে প্ৰথম থিছলনিকীয়া 1 অধ্যায় 3 পদত উল্লেখ কৰিছিল। পৰিত্ৰাণ লাভ কৰা বিশ্বাসৰ ফলতেই কৰ্মৰ উদ্ভৱ হয়। আমি কাৰ্যৰ দ্বাৰা পৰিত্ৰাণ নাপাওঁ। প্ৰভু যীশুত কৰা বিশ্বাসৰ যোগেদিহে পৰিত্ৰাণ পাওঁ। কিন্তু বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত সেই কথাটো আমাৰ কাৰ্যৰ যোগেদি প্ৰকাশ পাই উঠিবই। পৰিত্ৰাণ লাভ কৰা লোকৰ হৃদয়ত ঈশ্বৰৰ সন্তানবোৰৰ প্ৰতি এক বিশেষ ধৰণৰ প্ৰেম উৎপন্ন হ'বই। প্ৰিয় শ্ৰোতা, আপুনি যদি খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হৈছে, তেনেহ'লে আপুনি ঈশ্বৰৰ আন সন্তানসকলক প্ৰেম কৰিবই লাগিব। এইটো ঈশ্বৰে দিয়া এটা আদেশ। ইয়াৰ পাছৰ পদটোত পাচনি পৌলে প্ৰেম আৰু বিশ্বাসৰ সৈতে ব্যৱহাৰ কৰা তৃতীয়টো শব্দ উল্লেখ কৰিছে। সেই শব্দটো হৈছে ধৈৰ্য। এই ধৈৰ্যটো ট্ৰেফিক জামত ধৈৰ্য ধৰি থকা নাইবা ট্ৰেফিক পুলিচে সেউজীয়া লাইট জ্বলাবলৈ ধৈৰ্য ধৰি থকাক বুজোৱা নাই। এই ধৈৰ্য মানে আমাৰ জীৱনত যিয়েই নঘটক সকলো আমাৰ ভালৰ কাৰণেই ঈশ্বৰে ঘটিবলৈ দিয়া বুলি জানি কোনো আপত্তি নকৰাকৈ সহি থাকিব পৰা ধৈৰ্য। এই ধৈৰ্য হৈছে এদিন ঈশ্বৰৰ লগত থাকিবলৈ পাম বুলি আশাৰে বাট চাই থাকিব পৰা ধৈৰ্য। এই ধৈৰ্যই আমাক সহায় কৰে জীৱনৰ কঠিন পৰিস্থিতিবোৰৰ মাজেদি পাৰ হৈ যাবলৈ। খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱনটো এটা যাত্ৰাৰ নিচিনা। যাত্ৰাকালত কেতিয়াবা উখুৰা মুখৰা বাট, কেতিয়াবা মিহি বাট আমি পাওঁ। আমাৰ খ্ৰীষ্টীয় জীৱনতো উখুৰা মুখৰা বাট আছে, আৰু সেই উখুৰা মুখৰা বাটেৰে আগুৱাই যাবলৈ আমাক লাগে ধৈৰ্য। খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত দুখ কষ্ট আছে, আৰু এই সকলো সহি থাকিবলৈ আমাক কোৱা হৈছে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে ভৱিষ্যতৰ যি আশা, সেই আশাই এই জীৱনৰ দুখ ক্লেশ সহ্য কৰি থকাত খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰেৰণা যোগায়। থিছলনিকীয়া বিশ্বাসীসকলৰ বিশ্বাস দিনে দিনে বাঢ়ি গৈছিল, আৰু পৰস্পৰৰ প্ৰতি প্ৰেমো বাঢ়ি গৈছিল। প্ৰিয় শ্ৰোতা, আপুনি আন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতি প্ৰেমত বৃদ্ধি নোপোৱাকৈ ঈশ্বৰৰ উদ্দেশ্যে বিশ্বাসত বৃদ্ধি পাব নোৱাৰে। কাৰণ যদিহে আপুনি ঈশ্বৰৰ উদ্দেশ্যে অনুগ্ৰহ, জ্ঞান আৰু বিশ্বাসত বৃদ্ধি পায়, তেনেহ'লে আন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতিও আপোনাৰ প্ৰেম বৃদ্ধি পাব। ঈশ্বৰে আমাৰ জীৱনলৈ দুখ কষ্ট আদি আহিবলৈ দিয়ে, যাতে আমাৰ জীৱনত ধৈৰ্য উৎপন্ন হয়। ইয়েই আমাক ভৱিষ্যতলৈ আশাৰে বাট চাবলৈ শিকায়। এতিয়া 4 নম্বৰ পদটো পঢ়িম। তাতে তোমালোকে যি সকলো তাৰণা আৰু ক্লেশ সহন কৰি আছা, সেই সকলোতে তোমালোকৰ যি ধৈৰ্য আৰু বিশ্বাস, তাৰ কাৰণে আমি নিজে ঈশ্বৰৰ মণ্ডলীবিলাকত তোমালোকৰ শ্লাঘা কৰিছোঁ।
থিছলনিকিয়াৰ খ্ৰীষ্টীয় বিশ্বাসীসকলে তাৰণা আৰু ক্লেশ সহন কৰি আছিল। কিন্তু সেয়া মহাক্লেশৰ আৰম্ভণি নহয়। সেয়া আছিল প্ৰায় 2000 বছৰ আগৰ কথা। মহাক্লেশ পৃথিৱীত এতিয়াও আৰম্ভ হোৱা নাই। কিন্তু মহাক্লেশ আৰম্ভ নহ'লেও খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি নানা ধৰণৰ তাৰণা আৰু ক্লেশৰ সন্মুখীন হ'ব লগা হয়। আমাক বাধ্য অৱস্থাত ৰাখিবৰ কাৰণেই পিতৃ ঈশ্বৰে আমাৰ জীৱনলৈ এনে তাৰণা আদি আহিবলৈ দিয়ে। পিতাকে সন্তানক শাসন কৰেই সন্তানৰ মংগলৰ কাৰণে। পিতৃ ঈশ্বৰেও আমাৰ মংগলৰ কাৰণেই দুখ ক্লেশ তাৰণা আমাৰ জীৱনলৈ আহিবলৈ দিয়ে। সকলো দুখ ক্লেশ আৰু তাৰণাৰ মাজতো এই থিছলনিকিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলে ধৈৰ্য আৰু বিশ্বাসৰ চিনাকি দিছিল। ইয়াৰ ধৈৰ্য শব্দটো মন কৰিবলগীয়া। যিটো মূল গ্ৰীক শব্দৰ সলনি ইয়াত ধৈৰ্য শব্দটো ব্যৱহৃত হৈছে, সেই গ্ৰীক শব্দটোৰ অৰ্থ হৈছে তলত থিয় হোৱা, অৰ্থাৎ কিবা এটা আৱৰণৰ তলত ঢাক খাই থকা। আমি বেছিভাগ মানুহেই দুখ ক্লেশ আদিৰ ঢাকনিৰ তলৰ পৰা ওলাই আহিব খোজোঁ। কিন্তু ধৈৰ্য থকা মানুহে তাৰ তলতেই সহি থাকিব পাৰে। তেওঁ সেই কষ্টৰ বোজা দলিয়াই পেলাব নোখোজে, দায়িত্ব এৰাই চলিব নোখোজে। সেই সময়ৰ ৰোমান সাম্ৰাজ্যত এই থিছলনিকিয়া খ্ৰীষ্টিয়ানসকলৰ সুনাম বিয়পি পৰিছিল। যদিও তেওঁলোকে ভীষণ তাৰণা, অত্যাচাৰ, দুখ যন্ত্ৰণা আদি সহ্য কৰিব লগা হৈছিল, তথাপি তেওঁলোকৰ ধৈৰ্য আৰু বিশ্বাস দৃঢ় হৈ আছিল। সেই কথাটো লৈ পাচনি পৌলে আনকি গৌৰৱ কৰিব পৰা অৱস্থা হৈছিল। নিজৰ সন্তান ভাল হোৱা দেখিলে পিতৃ-মাতৃৰ গৌৰৱ কৰিবৰ মন যায়, নহয়নে বাৰু? ঠিক একেদৰে এই খ্ৰীষ্টীয় বিশ্বাসীসকলো পাচনি পৌলৰ যোগেদিয়েই খ্ৰীষ্টলৈ অহা আত্মিক সন্তানৰ নিচিনা আছিল। গতিকে তেওঁলোকৰ ভাল গুণ দেখি তেওঁৰ নিশ্চয় গৌৰৱ কৰিবৰ মন যাব, নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে দুখ কষ্ট একো আচহুৱা বস্তু নহয়, একো নতুন বস্তু নহয়। বাইবেলে আমাক স্পষ্ট কৰি দিছে যে আমি এই জীৱনত দুখ কষ্ট পামেই। বাইবেলৰ পৰা আমি কেইটামান পদ এতিয়া পাঠ কৰি দিম। 1 পিতৰ 4 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত আমি এনেদৰে পাওঁ, হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা। কেতিয়াবা কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে কয়, ঈশ্বৰেনো মোক এনে এটা পৰিস্থিতিত কিয় পেলালে? কোনেও আগতে মোৰ নিচিনা এনেকুৱা কঠিন পৰিস্থিতিত নিশ্চয় পৰা নাই। মই বৰ কষ্টত আছো। কিন্তু এই কথা সঁচা নহয় বুলি আমি ক'ব পাৰোঁ। আমাৰ জীৱনলৈ দুখ কষ্ট অহাটো আচৰিত কথা নহয়। দুখ কষ্ট খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে আচহুৱা বস্তু নহয়। বাইবেলত কি কৈছে আকৌ শুনকচোন। আমি পাঠ কৰি দিম 1 পিতৰ 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। ইয়াত কি কৈছে? বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা, যেন তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকে আনন্দেৰে উল্লাস কৰিব পাৰা। ইয়াত আমাক এটা কথা কিন্তু সকীয়াই দিয়া হৈছে। বহু সময়ত আমি এই সমস্যাৰ সৃষ্টি কৰি লওঁ, কিন্তু তাৰ বাবে আমি কাকো দোষ দিব নোৱাৰোঁ। এতিয়া আমি যদি কিবা দুখ কষ্ট ভোগ কৰিছোঁ খ্ৰীষ্টৰ কাৰণে, তেনেহ'লে আমি খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হৈছোঁ বুলি কৈছে। খ্ৰীষ্টীয় বিশ্বাসৰ হকে থিয় হোৱাৰ বাবে যদি কিবা দুখ কষ্ট ভোগ কৰিবলগীয়া হয়, সেই দুখ কষ্ট খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হোৱাৰ কাৰণেই কৰা কষ্ট বুলি কোৱা হৈছে।
আৰু যদিহে তেনেদৰে খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিব লগা হয় তেতিয়াহ'লে আনন্দ কৰিবলৈ কোৱা হৈছে। কিন্তু আন কাৰণত যদি দুখ ভোগ কৰিব লগা হয় তেতিয়াহ'লে আমি কাকো দোষ দিব নোৱাৰোঁ। 15 নম্বৰ পদত কি কৈছে তাৰ আগতে 14 নম্বৰ পদটো পঢ়ি দিছোঁ, তাৰপিছত একেলগে 15 নম্বৰ পদটো পঢ়ি দিম। যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা তেন্তে তোমালোক ধন্য, কিয়নো গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে। তোমালোকৰ মাজত কোনেও নৰবধি বা চোৰ বা কুকৰ্মকাৰী বা পৰচৰ্চাকাৰী বুলি দুখ ভোগ নকৰক। অসৎ কৰ্ম কৰি বা নিজৰ কুস্বভাৱৰ কাৰণে দুখ কষ্ট ভোগ কৰিব লগা হোৱাত কোনো আশীৰ্বাদ নাই। কোনো গৌৰৱৰ কথা সেইটো নহয়। তেনেধৰণৰ দুখ কষ্টই আমাৰ একো উপকাৰ নকৰে, আমাৰ ধৈৰ্য নবঢ়ায়, খ্ৰীষ্টৰ গৌৰৱ নানে, আমাৰ নিজৰো গৌৰৱ নানে, বৰং আমাৰ অপযশ বদনাম আদিহে আনে। কিন্তু আমি যদিহে খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ কাৰণে, খ্ৰীষ্টৰ হকে থিয় হোৱাৰ কাৰণে দুখ ক্লেশ আদি সহিব লগা হয় তেন্তে তাত আশীৰ্বাদ আছে। এতিয়া আমি তাৰ পিছৰ পদটো পাঠ কৰি দিম। 1 পিতৰ 4 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, কিন্তু খ্ৰীষ্টিয়ান হোৱা কাৰণে যদি দুখ ভোগ কৰে তেন্তে তেওঁ লজ্জিত নহৈ সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক। অসৎ কাম কৰি শাস্তি পোৱা আৰু ধৈৰ্য বৃদ্ধিৰ বাবে ঈশ্বৰে কৰা অনুশাসনৰ মাজত পাৰ্থক্য আছে। ঈশ্বৰে তেওঁৰ সন্তানবোৰক অনুশাসন কৰে তেওঁলোকৰ বৃদ্ধিৰ কাৰণে, উন্নতিৰ কাৰণে, যাতে তেওঁলোকৰ ধৈৰ্য বাঢ়ে আৰু ভৱিষ্যতৰ আশা দৃঢ় হয়। এই পৃথিৱীত আমি খুব বেছি আৰামত থকাটো বেয়া, কাৰণ তেতিয়া আমি এই জগততেই মচগুল গৈ প্ৰভু যীশুৰ অচিৰেই হ'বলগীয়া আগমনৰ কথা পাহৰি থাকিব পাৰোঁ। তেতিয়া আমি সৎভাৱে জীৱন যাপন কৰিবলৈ হয়তো অৱহেলা কৰিব পাৰোঁ, হয়তো ঈশ্বৰৰ কথালৈ আমি অৱহেলা কৰিব পাৰোঁ। সেইবাবে মাজে মাজে আমাৰ জীৱনলৈ ঈশ্বৰে কিছুমান দুখ কষ্ট আহিবলৈ দিয়ে। এতিয়া আমি 5 নম্বৰ পদটো পাঠ কৰি দিছোঁ। ঈশ্বৰৰ যি ৰাজ্যৰ নিমিত্তে তোমালোকে দুখ ভোগ কৰি আছা, তোমালোক সেই ৰাজ্যৰ যোগ্য পাত্ৰ বুলি ঈশ্বৰে যি ন্যায় বিচাৰ কৰিব তাৰ লক্ষণ সেই ধৈৰ্য আৰু বিশ্বাস। প্ৰিয় শ্ৰোতা, আমি যি দুখ কষ্ট ভোগ কৰোঁ সেইবোৰে আমাক পৰিত্ৰাণ নিদিয়ে, কিন্তু সেইবোৰে আমাক সাজু কৰি তোলে আহিবলগীয়া অনন্তকলীয়া স্বৰ্গীয় জীৱনৰ কাৰণে। এতিয়া 6 আৰু 7 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। কিয়নো যি সময়ত প্ৰভু যীশু তেওঁৰ পৰাক্ৰম সাধক দূতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, সেই সময়ত প্ৰতিফলস্বৰূপে তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ। প্ৰভু যীশু এদিন আহিব, তেওঁ বিচাৰ কৰিব, দোষীয়ে শাস্তি পাব, খ্ৰীষ্টত আশ্ৰয় লোৱা লোকসকলক স্বৰ্গত অনন্তকাল থাকিবলৈ দিয়া হ'ব। সেইদিন আহি আছে, কেতিয়া আহে আমি কোনেও ক'ব নোৱাৰোঁ। কিন্তু আমি সকলোৱে এটা কথা মনত ৰখা উচিত যে সেই দিন হ'ব খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে আনন্দৰ দিন, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলক তাৰণা কৰা লোকসকলৰ বাবে ক্লেশৰ দিন। আমি সকলোৱে সেই কথা মনত ৰাখি এটা কাম কৰিব পাৰোঁ, প্ৰভু যীশুত আশ্ৰয় লৈ তেওঁকেই ত্ৰাণকৰ্তা বুলি মানি লৈ আহিবলগীয়া সেই দিনৰ কাৰণে নিজকে সাজু কৰি ৰাখিব পাৰোঁ। সেই কাম কৰাৰ সিদ্ধান্ত বাৰু আপুনি আজিয়েই নলয় কিয়? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। আমাৰ জীৱনলৈ অহা
দুখ কষ্টৰ পৰিত্ৰাণৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু ই আমাক নিশ্চিতভাৱে আমাৰ ভৱিষ্যতৰ অনন্তকলীয়া জীৱনৰ বাবে প্ৰস্তুত কৰে। ভৱিষ্যতে যেতিয়া আমি পৃথিৱীৰ এই জীৱনটোলৈ উভতি চাম, তেতিয়া হয়তো আমাৰ বহুতেই ভাবিব এই জীৱনত এতিয়া পোৱাতকৈ অলপ বেছি অনুশাসন লাভ কৰা হ'লে ভাল হ'লহেঁতেন। যেতিয়া ঈশ্বৰে বিচাৰ কৰে, যেতিয়া ঈশ্বৰে দণ্ড দিয়ে, তেতিয়া ঈশ্বৰে সকলো ধাৰ্মিকভাৱে কৰে। ঈশ্বৰত কোনো অধাৰ্মিকতা নাই, কোনো ধৰণৰ অন্যায় ঈশ্বৰে নকৰে। ঈশ্বৰে যি কৰে সেয়া সম্পূৰ্ণ সঠিকভাৱে কৰে, যাতে কোনেও একো আপত্তি কৰিব নোৱাৰে, তেওঁ কোনো অন্যায় কৰিব নোৱাৰে। কেতিয়াবা আমি অজ্ঞান হোৱাৰ বাবে আমাৰ লগত ঘটা কথাবোৰৰ বিষয়ে অভিযোগ কৰোঁ। আমি ঈশ্বৰৰ ব্যৱস্থাটো বুজি নাপাওঁ, কিন্তু ঈশ্বৰে কৰা সকলো কামৰ বাবে এটা অতি নিৰ্দিষ্ট উদ্দেশ্য আছে, আৰু পৃথিৱীলৈ যে ঈশ্বৰে মহাক্লেশ পঠিয়াব তাতো ঈশ্বৰ ধাৰ্মিক, কাৰণ ই হ'ব পাপীসকলৰ বিচাৰ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ প্ৰভু তুমি দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে তোমাৰ চৰণত। প্ৰভু, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু এই বাক্যৰ যোগেদি আমি যি যি শিকিলোঁ, যাতে প্ৰত্যেক দৰ্শকসকলে তাক যাতে মনত ৰাখিবলৈ পাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব নিজৰ জীৱনত, তেনে প্ৰভু তুমি সহায় কৰিবা। আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। হয় পিতৃ, প্ৰভু হয়তো কোনোবাই নিজৰ জীৱনত সঠিক সিদ্ধান্তবোৰ ল'বলৈ প্ৰভু তেওঁলোকৰ খোকোজা দৰে প্ৰভু হৈ আছে, তেওঁলোকে ভালদৰে প্ৰভু সিদ্ধান্ত কৰিব পৰা নাই। তেওঁলোকক প্ৰভু তুমি শক্তি দিয়া, যাতে প্ৰভু তেওঁলোকে সঠিক সিদ্ধান্ত লৈ প্ৰভু আহি নিজৰ জীৱনটো শুদ্ধভাৱেৰে যাতে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব, আৰু তোমাতেই যাতে আস্থা ৰাখি প্ৰভু নিজৰ জীৱন সমৰ্পণ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।